কৰ্মচাৰী আৰু পেঞ্চনাৰলৈ কেইবাটাও সুখবৰ দিলে অসম কেবিনেটে। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে। কৰ্মচাৰীৰ লগত জড়িত প্ৰথমটো খবৰ হৈছে কেবিনেটৰ পৰা আপোন ঘৰৰ লাভালাভ সম্প্ৰসাৰণ। কেবিনেটে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিত 30 লাখ টকালৈকে ঋণৰ সীমা সম্প্ৰসাৰণত অনুমোদন জনাইছে। গতিকে 30 লাখ টকালৈকে লাভ কৰিব। আৰু 60 বছৰ বয়সলৈকে যিসকল কৰ্মচাৰী চাকৰি সেৱা আছে ঠিকাভিত্তিকত অসম চৰকাৰৰ লগতে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিঙত থকা যিসকল লাভালাভত থকা ছেক্টৰ তেওঁলোকৰ যিসকলৰ 60 বছৰলৈকে বয়স আছে তেওঁলোকেও এই সুবিধা লাভ কৰিব পাৰিব। গতিকে আপোন ঘৰ আঁচনিৰ লগতে দ্বিতীয়টো হৈছে আপোন বাহন আঁচনিৰ লাভালাভ। গতিকে কেবিনেটে 2025-26 বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে। 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীসকলে এই সুবিধা লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ তৃতীয়টি খবৰলৈ, য'ত মাষ্টাৰ ৰোডৰ কৰ্মচাৰীলৈ ঘৰ ভাড়া ভাত্তা প্ৰদান কৰা হৈছে। কেবিনেটে 13,822 জন মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে কৰ্মচাৰীৰ গ্ৰহণযোগ্য ঘৰ ভাড়া 50% প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে। অৰ্থাৎ এতিয়াৰ পৰা ফিক্স পেত থকা বা তেওঁলোক মাষ্টাৰ ৰোলৰ কৰ্মচাৰীসকলে 50% ইচাৰে লাভ কৰিব। প্ৰশাসনিক সংস্কাৰ প্ৰশিক্ষণ ৰাজহুৱা বিভাগৰ পৰা জাননীত এটা কথা কোৱা হৈছে যে এতিয়াৰ পৰা অসম চৰকাৰৰ যিবিলাক আগতে অফিচ মেমৰেণ্ডাম থাকে অফিচ মেমৰেণ্ডামৰ সলনি নতুনকৈ এক্সিকিউটিভ অৰ্ডাৰ বুলি প্ৰকাশ কৰা হ'ব। অফিচ মেমৰেণ্ডাম হ'লে কিছু অসুবিধা হয় বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। গতিকে এতিয়াৰ পৰা যিবিলাক অৰ্ডাৰ ওলাব OM-ৰ পৰিৱৰ্তে এক্সিকিউটিভ অৰ্ডাৰ বুলি ওলাব। গতিকে এই সম্পৰ্কত ৰাজ্য চৰকাৰে যিখিনি সংশোধন কৰিবলগীয়া আছে সেইখিনি তেওঁলোকে কৰিছে আৰু সেই সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ সামাজিক মাধ্যমৰ বা সংবাদ মাধ্যমৰ আগতো তেওঁ এই কথা অৱগত কৰিছে। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে যি আগৰ OM-টো আৰু দেখা নাপাব, এতিয়াৰ পৰা এক্সিকিউটিভ অৰ্ডাৰ বুলি আপোনালোকে দেখা পাব। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰ, কেবিনেটত কৰ্মচাৰীসকলৰ গ্ৰহণযোগ্য ঘৰ ভাড়া 50% প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। বিশেষতঃ মাষ্টাৰ ৰোল যিসকল কৰ্মচাৰী ফিক্স পেত থকা কৰ্মচাৰী তেওঁলোকে বহুদিনৰ পৰা দাবী জনাই আহিছিল যে তেওঁলোককো ইচ্ছাৰে প্ৰদান কৰিব লাগে। গতিকে তেওঁলোকক 50% প্ৰদান কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ইয়াৰ দ্বাৰা বহু হাজাৰ মাষ্টাৰ ৰোল বা ফিক্স পেত থকা কৰ্মচাৰী তেওঁলোক উপকৃত হ'ব পাৰিব। অৰ্থাৎ 13,822 জন মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পেত থকা কৰ্মচাৰীসকলে এতিয়াৰ পৰা 50% ঘৰ ভাড়া ভাত্তা তেওঁলোকে ইচ্ছাৰে লাভ কৰিব, যিহেতু কেবিনেটত এই প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। গতিকে তেওঁলোকৰ যিখিনি দীৰ্ঘদিনীয়া দাবী আছিল মাষ্টাৰ ৰোলৰ কৰ্মচাৰী হওক বা ফিক্স পে কৰ্মচাৰী হওক বা কেজুৱেল যিসকল কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত। আৰু অসম কেবিনেটৰ পৰা আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিল যে বিশেষ জাননী চলিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসমত গ্ৰহণ কৰিব লগা বিশেষ ব্যৱস্থা। জিলা প্ৰশাসন আৰু বিভাগৰ মুৰব্বীসকলে সকলো কৰ্মচাৰীৰ শেহতীয়া যোগাযোগ সবিশেষ মোবাইল নম্বৰ, ইমেইল ঠিকনা আদি মজুত ৰাখিব লাগিব। চিকিৎসালয় আৰু স্বাস্থ্য প্ৰতিষ্ঠানসমূহৰ স্বেচ্ছাসেৱী ৰক্তদাতাসকলক বিশেষকৈ বিৰল ব্লাড গ্ৰুপৰ লোকসকলৰ এক আপডেটেড ৰেজিষ্টাৰ মজুত ৰাখিব আৰু চিকিৎসালয়সমূহত জৰুৰীকালীন অৱস্থাৰ বাবে পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰিবলৈ ইন্ধন আৰু চিকিৎসা সামগ্ৰীৰ পুনৰীক্ষণ কৰিব লাগিব। লগতে সকলো ক্ষেত্ৰভিত্তিক কাৰ্যালয় যিকোনো আকস্মিক প্ৰয়োজনীয়তাত সহায়ৰ বাবে অনুমোদন জনাইছে। গতিকে প্ৰতিৰক্ষা বাহিনী, চৰকাৰী দল বা কনভয়ৰ মসৃণ চলাচল আৰু লজিষ্টিক সুবিধাৰ বাবে জিলা আৰু ৰাজ্যিক পৰ্যায়ত সমন্বয় প্ৰণালী সক্ৰিয় কৰা হ'ব। অসমৰ পৰা ৰাজ্যৰ বাহিৰত নিযুক্তি পোৱা প্ৰতিৰক্ষা বাহিনীৰ পৰিয়ালসমূহৰ সৈতে নিৰন্তৰ যোগাযোগ ৰখা সুনিশ্চিত কৰা আৰু প্ৰয়োজনীয়তা সাপেক্ষে যিকোনো সহায়ৰ আশ্বাস প্ৰদান সুনিশ্চিত কৰিব লাগিব। নিৰবিচ্ছিন্ন নাগৰিক সেৱা নিশ্চিত কৰাৰ হেতু জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে অসামৰিক আৰক্ষী, জৰুৰীকালীন সেৱা শাখাসমূহৰ মাজত সমন্বয় তীব্ৰতৰ কৰাত গুৰুত্ব প্ৰদান কৰিব। বিষয়াসকলে আনুষ্ঠানিক ভ্ৰমণৰ পৰা বিৰত থাকিব লাগিব আৰু আন তেনেধৰণৰ কাৰ্যপন্থা তেওঁলোকে গ্ৰহণ কৰিব লাগিব।
লগতে সমূহ আলোচনা চক্ৰ, কৰ্মশালা, স্মাৰক অনুষ্ঠান আৰু ব্যয় সমৃদ্ধ সন্মিলন আৰু অনুষ্ঠান পিছুৱাই দিয়া হ'ব। অসম চৰকাৰৰ যিকোনো বিষয়ামন্ত্ৰীৰ বিদেশ ভ্ৰমণ বা অপ্ৰয়োজনীয় বহিৰাজ্য ভ্ৰমণৰ অনুমোদন পৰিহাৰ কৰা হ'ব। বাহন আচবাব কাৰ্যালয়ৰ আন্তঃগাঁথনি ক্ৰয় আৰম্ভণি প্ৰক্ৰিয়াকৰণ কৰা নহ'ব। গতিকে বিশেষ জাননী প্ৰেৰণ কৰা হৈছে। কৰ্মক্ষেত্ৰত দুপৰীয়াৰ আহাৰ, আনুষ্ঠানিক নৈশ আহাৰ, সাংস্কৃতিক অনুষ্ঠান আৰু মনোৰঞ্জনৰ ব্যয় পৰিহাৰ কৰিব লাগিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে সম্পৰ্কিত নহ'লে ডাঙৰ সমাৱেশ বা আন সভাসমূহ পিছুৱাই দিয়া হ'ব বা আভাসীয় মাধ্যমত অনুষ্ঠিত কৰা হ'ব। উদ্বোধন, সম্বৰ্ধনা অনুষ্ঠান আৰু অন্যান্য আনুষ্ঠানিক কাৰ্যসূচী পিছুৱাব লাগিব। ৰাজহুৱা তথ্যৰ প্ৰচাৰত বিশেষভাৱে প্ৰয়োজনৰ বাবে কোনো প্ৰিণ্টিং বা প্ৰচাৰ সামগ্ৰী, বিজ্ঞাপন বা দৃশ্যশ্ৰাব্য সমল প্ৰস্তুত কৰা নহ'ব। অপ্ৰয়োজনীয় প্ৰশিক্ষণ কাৰ্যসূচী বা ভ্ৰমণৰ সৈতে জড়িত কাৰ্যসূচীসমূহ পুনৰ নিৰ্ধাৰণ কৰা হ'ব আৰু সকলো বিভাগে চলিত কামসমূহ পৰ্যালোচনা কৰিব আৰু অনুমোদন সাপেক্ষে অগ্ৰাধিকাৰযুক্ত নোহোৱা ব্যয়সমূহ স্থগিত ৰাখিব। প্ৰয়োজন সাপেক্ষে বৰ্তমান ছুটীত থকা প্ৰসূতি আৰু চিকিৎসাৰ বাহিৰে চৰকাৰী কৰ্মচাৰীসকলক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ দ্বাৰা সিদ্ধান্ত লোৱাৰ সময়ত পুনৰ কৰ্মক্ষেত্ৰলৈ মতা হ'ব পাৰে আৰু 24 ঘণ্টাৰ ভিতৰত কৰ্মত নিযুক্ত হ'ব পৰাকৈ উপলব্ধ থাকিব লাগিব। গতিকে অসম চৰকাৰৰ কেবিনেটৰ পৰা কৰ্মচাৰীসকলৰ কাৰণে কেইবাটাও ভাল খবৰ আহিল আৰু লগতে বহুকেইটা গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ কথাও ইয়াত অৱগত কৰা হৈছে। ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।